কিছু 2 দিনৰ আগত আমি সোশ্যাল মাধ্যমৰ যোগেদি এটা নিউজ চেনেলৰ মাধ্যমত আমি দেখা পাইছিলোঁ এজন ব্যক্তি কি নাম আছিল ৰাহুল সুদবংশী নামৰ এই ব্যক্তিজন আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰ সমিতিৰ সন্মানীয় সভাপতি ৰেজান হৰ ছাৰৰ বিৰুদ্ধে কিছু কুটু তৰল আৰু বিভ্ৰান্তিমূলক মন্তব্য আমি দেখিবলৈ পালোঁ। সামাজিক মাধ্যমত এই ব্যক্তিজন আমাৰ সন্মানীয় সভাপতিৰ বিৰুদ্ধে যি মন্তব্য তেখেতে আগবঢ়াইছে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা সমগ্ৰ অসমৰ লগতে তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা গৰিহণা দিছোঁ, নিন্দা কৰিছোঁ আৰু হকিয়াই দিছোঁ। অনাগত দিনবোৰত আদিবাসী ছাত্ৰ সন্থা যিকোনো এজন কেডাৰ বা নেতাৰ ওপৰত যদি এনেধৰণৰ যদি মাতে তেনেহ'লে কিন্তু তেখেতৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আমি চেলেঞ্জ কৰিব খুজিছোঁ যে আমাৰ সন্মানীয় সভাপতি ৰেজান হৰ ডাঙৰীয়াই কোনটো অনুষ্ঠান বা মঞ্চত তাঁতী সমাজক, চাহু সমাজক আৰু তেলী সমাজক বিৰূপ মন্তব্য কৰিছে, তৰল মন্তব্য কৰিছে, বিভ্ৰান্তিমূলক মন্তব্য কৰিছে বা তেনেকুৱা অপমানসূচক শব্দ ব্যৱহাৰ কৰি সেই জনগোষ্ঠীক তেখেতৰ জনমানত সেৱা প্ৰতিপন্ন কৰিছে। আমি তেখেতক উইদিন 24 আৱাৰ্ছৰ ভিতৰত যদি আমাৰ সন্মানীয় কেন্দ্ৰ সমিতিৰ সভাপতি আদিবাসী ছাত্ৰ সন্থা ৰেজান হৰ ডাঙৰীয়াৰ এই ভিডিঅ'টো যদি ৰাজহুৱা নকৰে তেনেহ'লে কিন্তু তেখেতৰ ঘৰ আমি সমগ্ৰ আদিবাসী ছাত্ৰ সন্থাই তেখেতৰ ঘৰ ঘেৰাও কাৰ্যসূচীৰ লগতে আইনী প্ৰক্ৰিয়াৰে তেখেতৰ ওপৰত বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি প্ৰশাসনক দাবী হেঁচা প্ৰয়োগ কৰিম আৰু তেখেতক আমি প্ৰত্যাহ্বান জনাব খুজিছোঁ যে অহা 10 তাৰিখ নৱেম্বৰ মাহৰ 10 তাৰিখ 2025 তাৰিখে সন্মানীয় আমাৰ ৰেজান হৰ ডাঙৰীয়াই আমাৰ তিনিচুকীয়াত আহিব। তেখেতে যদি এটা মাকৰ ল'ৰা হয় তেনেহ'লে আহক তেখেতক বাধা দি চাওক। তেখেতে কৈছিল যে ৰেজান হৰৰ গোটৰ অৰ্থাৎ ৰেজান হৰৰ ডাঙৰীয়াক হেনো আদিবাসী ছাত্ৰ সন্থাৰ যিকোনো কাৰ্যসূচীত তেখেতক বাধা প্ৰদান কৰিব। আমি চেলেঞ্জ দিছোঁ আহক 10 তাৰিখে ৰাহুল সুদবংশী নামৰ এই ব্যক্তিজনক আমি চেলেঞ্জ দিছোঁ আহক 10 তাৰিখে। আজি 3 দিন ধৰি তিনিচুকীয়াত আছে, আপুনি ক'ত আছে আহক আৰু তেখেতক বাধা দি দেখাওক। স্পষ্ট কৈছোঁ উইদিন 24 আৱাৰ্ছৰ ভিতৰত যদি আমাৰ সন্মানীয় সভাপতি ৰেজান হৰ ডাঙৰীয়া যদি সেই ভিডিঅ'টো যদি ৰাজহুৱা নকৰে তেনেহ'লে আইনী প্ৰক্ৰিয়াৰে তোমাৰ ওপৰত আমি বিহিত ব্যৱস্থা ল'ম, অন্যথাই তোমাৰ ঘৰ ঘেৰাও কাৰ্যসূচী ল'বৰ কাৰণে আমি বাধ্য হ'ম।